Hello my dear friends and students. আজি মই এই ভিডিঅ'টোত ক্লাছ 10 মেথছৰ চেপ্টাৰ 6ৰ এক্সাম্পল 7 অৰ্থাৎ উদাহৰণ 7টো কৰাম। চাই লোৱা কুৱেশ্যনটি কি কৈছে ইয়াতে মই পাতিয়ে ৰাখিছোঁ। চোৱা কুৱেশ্যনটো 90 চেণ্টিমিটাৰ ওখ এজনী ছোৱালী এটা লাইটৰ খুঁটাৰ গুৰিৰ পৰা 1.2 মিটাৰ পাৰ ছেকেণ্ড দ্ৰুতিতে খোজকাঢ়ি আঁতৰি গৈ আছে। যদি লাইটটো ভূমিৰ পৰা 3.6 মিটাৰ ওখ আছে তেন্তে 4 ছেকেণ্ড পিছতে তাইৰ চাৰটোৰ দিগ ওলোৱা। এতিয়া চোৱা কুৱেশ্যনটি কি কৈছে মই ভালদৰে বুজাই আছোঁ। চোৱা কুৱেশ্যনটো এনেকুৱাই আছিল, চিত্ৰ কিতাপতে দিয়া আছিল, মই সেইকাৰণে চিত্ৰটো পাতি ৰাখিছোঁ। ইন কেছ ধৰি লোৱা কুৱেশ্যনটো পৰীক্ষাত আহিছে আৰু চিত্ৰটো দিয়া নাই, গতিকে তোমালোকে কুৱেশ্যনৰ পৰা চিত্ৰ নিজে বনাব পাৰিবা, সেইটো কাৰণে টেনশ্যন নল'বা। এতিয়া চোৱা কুৱেশ্যনটো আমি ভালদৰে বুজিলে তোমালোকে নিজেই চিত্ৰটো দিয়া নাথাকিলে নিজে পাতিব পাৰিবা। চোৱা 90 চেণ্টিমিটাৰ ওখ এজনী ছোৱালী এটা লাইটৰ খুঁটাৰ গুৰিৰ পৰা 1.2 মিটাৰ পাৰ ছেকেণ্ড দ্ৰুতিতে খোজকাঢ়ি আঁতৰি গৈ আছে। ইয়াতে কৈছে যে ছোৱালী এজনী আছে, ধৰি লোৱা এইটো ধৰি লৈছোঁ লাইটৰ খুঁটিটো, এইটো ধৰিছোঁ লাইটৰ খুঁটি। ছোৱালী এজনী আছে যিটো 19 চেণ্টিমিটাৰ ওখ, লাইটৰ গুৰিত ধৰি লোৱা থিয় হৈ আছিল 90 চেণ্টিমিটাৰ ওখ। এই ছোৱালীজনী ইয়াৰ পৰা আঁতৰি তালৈকে গৈছে আৰু তাইৰ যোৱাৰ স্পীডটো হৈছে 1.2 মিটাৰ পাৰ ছেকেণ্ড। এই স্পীডত ইয়াৰ পৰা তালৈকে গৈছে আৰু 4 ছেকেণ্ড সময় লাগিছে তালৈকে যাওঁতে, আৰু তাইৰ উচ্চতা হৈছে 90 চেণ্টিমিটাৰ, 90 cm। এইটো তাইৰ উচ্চতা 90 চেণ্টিমিটাৰ। এতিয়া কুৱেশ্যনে সুধিছে এই 4 ছেকেণ্ড পিছতে তাই তাতকৈ ধৰি লোৱা থিয় হৈছে, তেনেহ'লে তাইৰ চাৰটো, এই যিটো চাহ পৰিছে চাৰটোৰ দৈৰ্ঘ্য আমি ওলাব লাগে। চোৱাকে ক'ত কৈছে, যদি লাইটটো ভূমিৰ পৰা 3.6 মিটাৰ ওখ, কৈছে যেন লাইটটো যদি ভূমিৰ পৰা 3.6 মিটাৰ ওখ হয়, মানে ইয়াৰ পৰা ইয়ালৈকে লাইটটোৰ দৈৰ্ঘ্য হৈছে 3.6 মিটাৰ, তেন্তে 4 ছেকেণ্ড পিছত তাইৰ চাৰটোৰ দিগ ওলোৱা, মানে ইয়াৰ পৰা 4 ছেকেণ্ড পিছত তালৈকে গৈছে, তেনেহ'লে তাই তালৈকে গৈ পেলাই যিটো চাহ পৰি আছে মাটিত এইটো ওলাব লাগে, মানে এইখিনিতো চাহটো মাটিতে পৰে, ভূমিত পৰে, গতিকে ইয়াৰ দৈৰ্ঘ্য আমি ওলাব লাগে। এতিয়া চোৱা তোমালোকে কুৱেশ্যনটোত এনেকুৱা থাকিলে চিত্ৰ নিজে আঁকিব পাৰিবা। এটা লাইট আঁকি ল'লা এনেকুৱা, আৰু 4 ছেকেণ্ড পিছতে লাইটৰ গুৰিৰ পৰা তালৈকে গৈছে, ইয়াতে এটা চিন দি দিলা। চিন দিয়াৰ পিছতে আমাক এনেকুৱা এটা ট্ৰাইংগেল, কাৰণ এইটো ট্ৰাইংগেলৰ মেথছ হয়, গতিকে ট্ৰাইংগেলৰ নিচিনা এটা শাৰী লগাই দিবা, এটা লাইন আঁকি দিবা, ত্ৰিভুজ বনি যাব। তাৰপিছতে এইটো তুমি ওলাব লাগে। এতিয়া কেনেকুৱা ওলাম এইটো চাবা। এতিয়া চোৱা ইয়াতে দিয়া আছে কি কি, এইখিনি লিখি দিওঁ। দিয়া আছে চোৱা এ বিক লাইট ধৰিছোঁ, এ বিৰ উচ্চতা দিয়া আছে, এ বি ইকুৱেল 3.6 মিটাৰ, আৰু দিয়া আছে চোৱা বি ডিটো চোৱা টাইম দিয়া আছে, ইমান সময় লাগিছে 1.2 মিটাৰ, স্পীড দিয়া আছে 1.2 মিটাৰ পাৰ ছেকেণ্ডত 4 ছেকেণ্ড সময় গৈছে, মানে প্ৰতি ছেকেণ্ডত 1.2 মিটাৰকৈ গৈছে আৰু 4 ছেকেণ্ড গৈছে। তেনেহ'লে এইটো আমি কেনেকুৱা ওলাব পাৰিম, এইটো আমাৰ ডিষ্টেঞ্চটো লাগে, ডিষ্টেঞ্চটো আমি বি ডি ধৰিছোঁ। বি ডি কেনেকুৱা ওলাব ডিষ্টেঞ্চটো, চোৱা প্ৰতি ছেকেণ্ডত 1.2 মিটাৰকৈ গৈছে, হয় 2 মিটাৰকৈ গৈছে পাৰ ছেকেণ্ড মানে প্ৰতি ছেকেণ্ড, এক ছেকেণ্ডত 1.2 মিটাৰ গৈছে, তেনেহ'লে 4 ছেকেণ্ড গ'লে কিমান যাব, 4 × 1.2 এনেকুৱা যাব নহয় মিটাৰ। তেনেহ'লে এইটো পূৰণ কৰি আমি চাওঁ কিমান হয়, 4 × 48, 48 পইণ্ট আছে, এটা পইণ্ট মিটাৰ দি দিছোঁ, মানে 1 ছেকেণ্ডত যদি 1.2 মিটাৰ যায়, তেনেহ'লে 4 ছেকেণ্ডত কিমান যাব, 4.8 মিটাৰ যাব এইটো। এতিয়া আমি আমাৰ এইটো আৰু এইটো ওলাইছোঁ, এতিয়া লাগে আমাৰ সেইটো, তেনেহ'লে আমি এইটোত চোৱা বি পি টি থিয়ৰেম ওলাব নোৱাৰিম। বি পি টি থিয়ৰেম এনেকুৱা আছিল যে এইটো ডিভাইডেড বাই এইটো ইকুৱেল সেইটো ডিভাইডেড বাই এইটো, তেনেহ'লে বি পি টি থিয়ৰেমত এই দুয়োটা আৰু এইটো দি থাকিলে এইটো আমি পালোহেঁতেন, তেনেহ'লে সেইটো নাই, এইটোও নাই, অকল এইটো দি আছে আৰু এইটো দিয়া আছে, গতিকে এইটো এটা কাম কৰিম, মই ত্ৰিভুজ দুয়োটা সদৃশ্য কৰি দিম, সদৃশ্য কৰি পেলাই ওলাম। চোৱা কেনেকুৱা হয়, এতিয়া ত্ৰিভুজ ডি চি ডি ই আৰু এ বি ই ত্ৰিভুজ দুয়োটা সদৃশ্য কৰিম, তেনেহ'লে লিখিলোঁ ট্ৰাইংগেল এ বি ই আৰু ট্ৰাইংগেল
চি ডি ইৰ পৰা এই দুইটা ট্ৰাইংগল সদৃশ্য কৰিম সেইকাৰণে এই দুইটাৰ পৰা আমি মিলিত বস্তুবোৰ ওলাম চোৱা কেনেকুৱা হয় সো এইটোৰ ভ্যালু ওলাই গৈছে 4.8 মিটাৰ এতিয়া চোৱা ইয়াতে আৰু এটা বস্তু আছে চোৱা খুঁটিবোৰ উলম্বভাৱে থাকে নহয় মাটিত গাঢ়া থাকিলে তেনেহলে উলম্বভাৱে থাকিলে ইয়াৰ এংগেলটো ভূমিৰ লগত 90 ডিগ্ৰী হয় আৰু ছোৱালী এজনী থিয় হৈ আছে ভূমিৰ ওপৰত তেনেহলে তাইৰো এংগেলটো ভূমিৰ লগত 90 ডিগ্ৰী হ'ব এতিয়া চোৱা মই এংগেল বি আৰু এংগেল ডি এংগেল বি হৈছে এ বি ই ত্ৰিভুজৰ এটা কোণ আৰু চোৱা এংগেল ডি হৈছে চি ডি ইৰ এটা কোণ চি ডি ইৰ এটা কোণ তেনেহলে ইয়াতে দি দিও এংগেল ইয়াতে দি দিও এটো কিয় সমান হৈছে প্ৰতিটো কোণ 90 ডিগ্ৰী প্ৰতিটো কোণ 90 ডিগ্ৰী চোৱা চিত্ৰ তোমালোকে লিখিব লাগিব যদি ছবিটো কুৱেশ্যনত দিয়া নাথাকে এনেকুৱা বনাই লিখিব লাগিব আৰু দিলেতো ভাল কথা দিবই পাৰে নিদিবও পাৰে এতিয়া চোৱা আৰু এটা কোণ আছে এইটো এংগেল চোৱা চি ডি ই টু এংগেল ই আছে আৰু এ বি ই ত্ৰিভুজতো এংগেল ই আছে গতিকে এইটোক মই লিখি দিও এংগেল ই ইকুৱেল এংগেল ই এটো কি সাধাৰণ কোণ মানে দুয়োটা ত্ৰিভুজতে এই কোণটো আছে সেইকাৰণে সমান সাধাৰণ কোণ এতিয়া চোৱা সদৃশ্য হ'বলৈ হলে দুটা কোণ মিলিলে হৈ যায় এংগেল চৰ্তমতে সদৃশ্য হৈ যায় গতিকে মই এইটো ক'ব পাৰিম যে ট্ৰাইংগেল দুইটা সদৃশ্য হৈ গৈছে কাৰণ দুইটাৰ দুটা কোণ মিলি গৈছে এতিকে ট্ৰাইংগেল এ বি ই সদৃশ্য হৈছে ট্ৰাইংগেল চি ডি ইৰ লগত এতিয়া ৰুলছ হৈছে এংগেল সদৃশ্য চৰ্তমতে এতিয়া ইয়াতে চোৱা এতিয়া ত্ৰিভুজ দুয়োটা সদৃশ্য হোৱাত মই এ বি ই আৰু চি ডি ই ত্ৰিভুজৰ তিনিওটা বাহু আনটো ত্ৰিভুজৰ তিনিওটা বাহুৰ লগত মানে দুইটা ত্ৰিভুজৰ তিনিওটা বাহু সমানুপাতিক হৈ যাব তেনেহলে আমি তিনিওটা বাহু নলম আমাৰ যিকেইটা লাগে সেইকেইটা লম চোৱা চি ডি ইৰ ভ্যালু আছে ইফালে এ বি ইৰ ভ্যালু আছে গতিকে এই দুইটা লওঁ এ বি ডিভাইডেড বাই চি ডি এই দুইটা লৈ লৈছো এইটোৰ ভ্যালু আছে এইটোৰ ভ্যালু আছে এতিয়া চোৱা আমাৰ লাগে এইটো চি ডি ইৰ ডি লাগে তেনেহলে ডি টো লওঁ আৰু ইফালে ইয়াৰ অনুৰূপত থাকিব বি ই এ বি ই ত্ৰিভুজৰ বি বাহু থাকিব গতিকে ডি আৰু বি ল'ম তেনেহলে বি ওপৰত চ ডাঙৰটো এ বি আগতে ওপৰত লৈছো গতিকে ডাঙৰ ত্ৰিভুজৰ বাহু সকলোকেইটা ওপৰত ল'ব লাগিব বি ওপৰত আৰু ডি তলত এতিয়া ভ্যালু যাৰ পাইছো বহুৱাই দিও এ বিৰ ভ্যালু পাইছো 3.6 মিটাৰ তেনেহলে 3.6 বহুৱাই দিও আৰু চি ডিৰ ভ্যালু পাইছো এতিয়া চি ডি ইয়াতে আছে আৰু চি ডি টো আছে 90 সেন্টিমিটাৰ এতিয়া চোৱা এইটো মিটাৰত আছে আৰু সেইটো সেন্টিমিটাৰত গতিকে আমাৰ এইটো মিটাৰত নিব লাগিব মিটাৰত নিবলৈ হলে 100 দি ডিভাইড কৰিব লাগে তে 100 উঠাই দিলে পইণ্ট 2 গট আগত আহি যাব এনেকৈ হৈ যাব 0.9 সো পইণ্টৰ পিছত সংখ্যাৰ পিছত কোনো ভ্যালু নাই জিৰৰ গতিকে এইটো আহি যাব এনেকুৱা গতিকে চি ডিৰ ভ্যালু হ'ব 0.9 চোৱা সেন্টিমিটাৰৰ পৰা মিটাৰত নিছো সেইকাৰণে 0.9 হৈ গৈছে ইকুৱেল বি ই বিৰ ভ্যালু কত আছে বিৰ ভ্যালু নাই আমি বিৰ ভ্যালুটো বি এ ৰাখো এতিয়া ইতিমধ্যে তাৰ পিছত কৰিম এতিয়া ডি ই চোৱা ডিৰ ভ্যালু নাই ডি ৰাখিছো নেক্সট ষ্টেপত মই এইকিটা এনেকৈ ৰাখো 3 পইণ্ট উঠাই দিও পইণ্ট চোৱা সেম ডিসটেন্সত আছে মানে পিছৰ পৰা এইটো এক গৰ আগত পিছৰ পৰা এইটো আগত গতিকে মই পইণ্ট কাটি দিছো ওপৰত হৈ গল 36 তলত হৈ গল 9 আৰু সেই সাইডত চোৱা বি ইক মই কেনেকুৱা লিখিব পাৰিম চিত্ৰটো লৈ চোৱা বি ডি প্লাস ডি লিখিব পাৰিম তেনেহলে এইটো কেনেকুৱা লিখো বি ডি প্লাস ডি ই আৰু তলত আছে এটা ডি ই এতিয়া চোৱা 9 36ত কেইবাৰ 4 বাৰ তেনেহলে ইয়াত আছে 4 আৰু সেই সাইডত চোৱা বি ডিৰ ঠাইত মই বি ডিৰ ভ্যালু বহুৱাব পাৰিম কিমান 4.8 মিটাৰ পাইছো 4.8 আৰু প্লাস ডি ই আছে ডি ই দি দিও ডিৰ ভ্যালুটো লাগে আৰু তলতো আছে ডি ৰাখি দিও এতিয়া আমি এটা কাম কৰো ক্ৰস পূৰণ কৰো ইয়াৰ তলত 4 তলত 1 একো নাই মানে 1 আছে
সো 1 দি এটুক পূৰণ কৰিম আৰু d দি 4 ৰ লগত 4d আৰু 4 পূৰণ কৰিলে 4d ই হৈ যাব আৰু 1 দি হেতুক পূৰণ কৰিলে 4.8 প্লাস d মানে যেনেকুৱা আছে তেনেকুৱাই থাকিব কাৰণ 1 দি পূৰণ কৰিলে যেনেকুৱা আছে তেনেকুৱাই থাকে যিকোনো সংখ্যা বা যিটোৱেই হওক এতিয়া মই এটা কাম কৰোঁ 4d ইয়াতে ৰাখোঁ আৰু চোৱা তাতে d এটা প্লাস হৈ আছে এই সাইডত আহিলে d কি হ'ব মাইনাস হ'ব d আৰু 4.8 টো সেই সাইডত আছে সেই সাইডতে তাকো কানাৰ দৰকাৰ নাই এতিয়া ইয়াতে চোৱা 4টা d ৰ পৰা এটা d গলে ইয়াতে থাকিব 3টা d e আৰু সেই সাইডত থাকিব 4.8 সো মই ইয়াতে কৰি আছো ইয়াতে শেষ হৈ গৈছে পেজ ইয়াতে কৰি লও ইয়াতে সেম বস্তুটো এবাৰ লিখিলো 3d ৰৈছে আৰু ৰৈছে কি 4. এতিয়া চোৱা ইয়াতে এইখিনি সেম টু সেম তাতে গৈ লিখিছো কাৰণ ইয়াতে স্টাৰ্ট কৰি আছো নিউলি ইয়াতে শেষ হৈ গৈছে পেজ এতিয়া চোৱা মই d ৰাখি দিও d যদি মই ৰাখো সেই সাইডত আছে 4.8 আৰু 3 টো গৈ প্লাই তলতে বহি যাব এতিয়া d e যদি ৰাখো আকৌ এটা চোৱা ইয়াতে পইণ্ট 1 ঘৰ আগত আছে গতিকে ওপৰৰ পৰা পইণ্ট 1 ঘৰ আগত আছে গতিকে ওপৰৰ পৰা পইণ্ট যদি মই উঠাও তলত আহিব তলত 10 এটা আহি পূৰণ হৈ যাব আৰু তলত অলৰেডি 3 এটা আছে এতিয়া চোৱা 3 4ত যাব 3 4ত যাব একবাৰ আৰু থাকিব 1 3 গুণ 3 1 থাকিব 1 আৰু 8 18 18 3 6 গুণ 18 এতিয়া আমাৰ এনেকুৱা পাইছো আনসাৰটো DE equal 16 divided by 10 এতিয়া সো তলৰ পৰা মই যদি 10 উঠাই দিও DE তলৰ পৰা যদি মই 10 উঠাই দিও তেনেহলে ওপৰত এক ঘৰ আগতে আকৌ পইণ্টটো যাবগৈ যেনেকুৱা এনেকুৱা হ'ব 1.6 যেনেকুৱা সব পইণ্ট ওপৰৰ পৰা এক ঘৰ আগত পৰা উঠাইছো তেনেহলে তলৰ 10 আহিছে তেনেহলে তলৰ পৰা আকৌ 10 উঠাই দিলে আকৌ পইণ্ট এক ঘৰ আগতে যাব সেইদৰে হৈ গৈছে তেনেহলে 1.6 মিটাৰ হৈছে DE এতিয়া d কি এই ইয়াৰ পৰা ইয়ালৈকে আৰু এইটোৱে হৈছে সাৰ দৈৰ্ঘ্য ছোৱালীটোৰ সাৰ দৈৰ্ঘ্য তেনেহলে আমি লিখি দিব পাৰিম এতেকে 4 সেকেন্ড পিছত ছোৱালীটোৰ সাৰ দিগ 1.6 মিটাৰ এতিয়া ইয়াতে লিখি দিছো চাই লোৱা 4 সেকেন্ড পিছত ছোৱালীটোৰ সাৰ দিগ 1.6 মিটাৰ মানে আমাক কোৱেশ্চনে খুদিছিল ছোৱালী খুঁটিটোৰ পৰা 4 সেকেন্ড পিছতে গৈ যতে যাব তাৰ পৰা তাতে গৈ তিয় হৈছে যে ইয়াৰ পৰা তাইৰ সাৰ দৈৰ্ঘ্যটো ওলোৱা ইয়াতে গৈ তিয় হৈছে 4 সেকেন্ড পিছত তাইৰ সাৰ দৈৰ্ঘ্যটো এই তলতে চা পৰিছে সাৰটোৰ দিগ ওলাব লাগে সাৰটোৰ দিগ আমাৰ ওলাই গৈছে 1.6 এতিয়া ইয়াতে অংকটো সমাপ্ত হৈছে আশা কৰো তোমালোকে ভালদৰে বুজিব পাৰিছা আৰু বুজাত কোনো অসুবিধা হলে মোক কমেন্টত জনাবা ভিডিওটো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰি লবা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ